তো ফ্রেন্ডস ওয়েলকাম টু মাই চ্যানেল মিনস ব্লগস আছা মি আৰু আজি প্ৰায় 12-13 দিনে হৈ গ'ল মোৰ চেনেলত এটা ভিডিঅ' আপলোড নাই তো বাকি যি হওক নক তো বৰ্তমান ভাবছো অলপ ঘৰৰ পৰা ওলাই যাওঁ ওলাই কিনে আপোনালোকক কম ওলাই যাওঁ মানে আমাৰ হাজোৰে পোৱামক্কা পাহাৰত আহিছোঁ মানে ইয়াত আহিলে ভাল লাগে মানে মাইণ্ডটো ৰিলেক্স হৈ যায় যিহেতু সেউজীয়া গছ গছনি আৰু যিহেতু বৰ্তমান বিহুৰ সময় তো নতুন পাত আহিছে সেউজীয়া ভাল লাগে কিবা এটা তুই ইমান দিন ভিডিঅ' দিয়া নাই তো ভাইটোৰ লগত আজি অলপ ওলাই আহিছোঁ বাকী তোৰ কেনে খবৰ বঢ়িয়া বঢ়িয়া আজি বহুত দিনে হ'ল মোৰ চেনেলত এটা ভিডিঅ' আপলোড দিয়া নাই তো মানে অলপ কণ্টিনিউ কৰিব পৰা নাই অলপ পাৰ্চনেল কামত ব্যস্ত হৈ থকা গৈছিল চ' যাৰ ফলত ভিডিঅ' দিয়া পৰা নাই তো সেইকাৰণে ভাবছোঁ আজি যি হওক ন আপোনালোক কিবা নহয় কিবা এটা হ'লেও দিম তোক বহুত দিন মইতে লাগ পালোঁ বাকী এনেই চব ঠিকে চলি আছে নে বহুত দিন মোৰ মানে আমি কিবৰ্ড দিব লগাই হোৱা নাই একদম তো একো নাই বাৰু ঠিক আছে বাকী নাজাৰা চাওক একদম আকি খুব ধুনীয়া নাজাৰা আছে চাওক কি ধুনীয়া মানে ভিউ বহুত ভাল লাগে সেইকাৰণে অলপ আহিছোঁ অতি ক'ত বগে বেলেগ দেখিছে ভাই বগন বেলে নাই কিন্তু এটা কথা বহাগৰ মাহ আমাৰ ফুলবিলাক ফুলিছে ধুনীয়াকৈ একদম একদম ফুলিছে হয় 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 নতুন নতুন পাৰ আছে সেইটো হয় বাৰু ভাল লাগিছে আৰু আজি 2025 চনৰ মেট্ৰিক পৰীক্ষা ৰিজাল্ট দি দিলে তো যিয়ে নহওক বাৰু যিসকল মোতকৈ সৰু ভাইটি ভণ্টিয়ে ভিডিঅ'টো চাই আছা তো কমেণ্ট কৰি দিবা তোমালোকৰ ৰিজাল্ট কেনে হৈছে আৰু যিসকলে ভালকৈ পাছ কৰিলে তো তেওঁলোকক সকলোকে শুভেচ্ছা থাকিল তো বাকী যিয়ে নহওক বাৰু বাকী তন্তে পিজুচ ভাই তই কি কবি আজি মানে যেহেতু এইচএসএলসি ৰিজাল্ট দিলা সো তাৰ ওপৰত তো যেটো একবাৰ দি উঠলি সো তাৰ ওপৰত তো কি কবি মই তাৰ ওপৰত এটা কথাই কম মানে মই জানা মতে দি মেট্ৰিকৰ ৰিজাল্টটো মানে হাই সেকেন্ডাৰী ৰিজাল্ট কৰি অলপ মানে কম আৰু যদি জীৱনৰ প্ৰথমটো ডাঙৰ পৰীক্ষা বুলি ক'ব যাওঁ তেতিয়াহ'লে মেট্ৰিক পৰীক্ষাটোহে আৰু যদি কাৰোবাৰ মেট্ৰিক পৰীক্ষাটো বেয়া হৈছে তো আকৌ টেনশ্যন ল'ব লগা একো নাই ৰিষ্টাৰ্ট কৰক আকৌ একবাৰ দিয়ক মানে ইমান টেনশ্যন ল'ব লগা একো নাই যদি বেয়া হৈছে আৰু একবাৰ দিয়ক ভাল কৰিব চেষ্টা কৰক চ' আমাৰ এইচএসএলসি ৰিজাল্টটো বাৰু ইমান মেটাৰ নকৰে হাই সেকেন্ডাৰীটোহে বেছি মেটাৰ কৰে নে কি কয় তই হাই সেকেন্ডাৰীটো বেছি মেটাৰ কৰে কাৰণ হাই সেকেন্ডাৰীৰ পিছতহে আমি বা চাকৰি হওক কিবা ইণ্টাৰভিউ হওক সেইবিলাক বস্তু হাই সেকেন্ডাৰীটো মেটাৰ কৰে কিন্তু মেট্ৰিক পৰীক্ষাটো এখন ভাল কলেজ তো সেইটো বস্তু মেটাৰ কৰে বাকি নিবিৰ ভাই তোৰ ফালৰ পৰা তোৰ মন্তব্যটো কি মোৰ মন্তব্যটো কি এবাৰ মানে বহুতে হয়তো মেট্ৰিক এক্সাম দিছে জীৱনৰ প্ৰথম এক্সামটো হৈছে মেট্ৰিক এক্সাম এইটো এক্সাম পাছ কৰা মানে জীৱনৰ এখন বেৰা পাৰ কৰি যোৱা একদম আৰু ইয়াতে বহুতৰ ভালো হৈছে আৰু বহুতে ভাবা মতে নহলো কিন্তু সিমান এটা দুখ কৰি লাভ নাই কাৰণ মেট্ৰিকৰ এক্সামৰ যোনটো এটা যোনটো ৰিজাল্ট বৰ বেছি 3 দিন তাৰপিছত এইটো মানে কমপ্লিটলি নোহোৱা যাব মানে পাহৰি যাব মানুহ যে তই মেট্ৰিক দিছিলি এনেকুৱা ৰিজাল্ট আছিল বেয়া আছিল মেইন কথা আছে কি হাই সেকেন্ডাৰী ৰিজাল্টটো বেছি মেটাৰ কৰে আৰু মেট্ৰিকৰ ৰিজাল্টটো এখন ভাল কলেজ দিব পাৰে তাত বৰ বেছি একো নাই মানে সিমান এটা কাম এটা সেইটো কাৰণত আৰু যিসকলে বেয়া হৈছে একো দুখ চুখ কৰি লাভ নাই কাৰণ বেয়া হয় আৰু মোৰো বেয়া আছিল হাই সেকেন্ডাৰীত কিন্তু এইবোৰ বস্তু ভাবি লাভ নাই কাৰণ নেক্সটটো ভাবি ভাল লাগে ফ্ৰেছ ফ্ৰেছ থাকে গা চা নে কি কয় বঢ়িয়া বঢ়িয়া আৰু যিহেতু বিহু আহিল পুৰা নতুন বাচ্চাটো পুৰা আহি আছে ভাল লাগছে আৰু যেতিয়া আমাৰ উৎসৱ পাৰ্বণ বিলাক আহি থাকে ন তেতিয়া বহুত বেছি ভাল লাগি থাকে আমাৰ মনবোৰ গাড়ী ষ্টাৰ্ট বন্ধ হৈ আছে কিন্তু গাড়ী চলি আছে এই বস্তুটো ভাল লাগে যাওঁতে তেলটো খৰচ আহোঁতে তেলটো খৰচ নহয় নে কি কবি খৰচ নহয় একদম বাকী এইবিলাক একদম পুৰা চাফা কৰি থৈ দিছে ভাল লাগে এনেকে চাফা চুফা হৈ থাকিলে বস্তুগিলা ভাবছো অলপ পেট পূজা কৰিলো তো তাৰ কাৰণে আমি জিলিকি উঠোতে চিধা অৰ্ডাৰ দি দিছো পৰঠা তুমি চাৰু ভাই খাই লওঁ দে আৰু বহুতে হয়তো ভিডিঅ'টো চাই ভাবিব পাৰে মই মেট্ৰিক দিয়া নাই নেকি মই মেট্ৰিক যোৱা বছৰে দিছিলোঁ মই ছেকেণ্ড ডিভিজনত পাছ কৰিছোঁ বাৰু যদি আপোনালোকে এতিয়াও সেই ভিডিঅ'টো চোৱা নাই এই ভিডিঅ'টো তলত ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম আপোনালোকে চাই কিনে এটা কমেণ্ট মাৰি দিব ধুনীয়া চাই আৰু মই বাৰু বৰ্তমান এতিয়া এইচএছ ছেকেণ্ড ইয়েৰত পঢ়ি আছোঁ নেক্সট আমি ছেকেণ্ড ইয়েৰ ফাইনেল এক্সাম দিম এইচএছৰ তো যিয়ে নহওক বাৰু বাকী অলপ চেষ্টা কৰিম তাক ভিডিঅ'বিলাক দিব তো লেট আহি আছে তো অলপ চেষ্টা কৰিম সোনকালে দিব আৰু যদি এতিয়াও আপোনালোকে মই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি দিয়ক মানে 11,000 ছাবস্ক্ৰাইবাৰ কৰি দিয়ক জল্দি এইকেইদিন অলপ দেখা গৈছে ভিউজবোৰ অলপ ডাউন হৈ গৈছে তো বাকী আপোনালোকৰ ছাপোৰ্ট লাগিব ধুনীয়া কমেণ্ট মাৰি দিব কেনেকুৱা ভিডিঅ' লাগে নেক্সট দিব চেষ্টা কৰিম দেখ বিদায়